এভৰিৱান ই গুহিপাত সায়েন্সৰ এই প্লেটফৰ্মলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰাঞ্জল ছাৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 12ৰ এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হিউমেন ৰিপ্ৰডাকশ্যন ইয়াৰে প্ৰথম ভিডিঅ'টো ইতিমধ্যে আমাৰ চেনেলত উপলব্ধ হৈছে আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই দ্বিতীয় ভিডিঅ'টো গতিকে ইয়াত আমি এইখিনি কণ্টেণ্ট পঢ়ি আছিলোঁ দ্য মেল ৰিপ্ৰডাক্টিভ ছিষ্টেম আৰু দ্য ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম ইতিমধ্যে আমাৰ মানে চোৱা হৈছে আমি ইতিমধ্যে ফাৰ্ষ্ট ভিডিঅ'টোত কভাৰ কৰিছোঁ আৰু আজি আমি এই যিটো গেমেটোজেনেছিছ পাৰ্ট আছে এই গেমেটোজেনেছিছ পাৰ্টটো আমি বুজিবলৈ চেষ্টা কৰিম গেমেটোজেনেছিছ চাওক ইয়াত লিখা আছে এইটো হয় NCERT দিয়া থকা ডেফিনেশ্যন যে গেমেটোজেনেছিছটো কি হয় এই শব্দটো যদি আমি অকণমান ভাঙি চাওঁ গেমেট প্লাছ জেনেছিছ যে গেমেট কিদৰে জেনেছিছ মানে হৈছে ফৰ্মেশ্যন প্ৰচেছ যে গেমেট কিদৰে চিন্থেছিছ হয় তাক যদি আমি বুজোঁ বা ইয়াত যে গেমেট চিন্থেছিছ হোৱা যিটো প্ৰক্ৰিয়া তাক আমি কি বুলি কওঁ গেমেটোজেনেছিছ বুলি কওঁ তাক ইয়াত ডেফিনেশ্যন হিচাপে দিয়া আছে চাওক দ্য প্ৰাইমাৰী ছেক্স অৰ্গেন দ্য টেষ্টিছ ইন দ্য মেল এণ্ড দ্য অভেৰী ইন দ্য ফিমেল প্ৰডিউচ গেমেটছ ডেট ইজ স্পাৰ্ম এণ্ড অভাম যে পুৰুষৰ ক্ষেত্ৰত স্পাৰ্ম বা শুক্ৰাণু আৰু মহিলাৰ ক্ষেত্ৰত কি হয় ডিম্বাণু সৃষ্টি হোৱা যিটো প্ৰক্ৰিয়া তাক আমি কি বুলি কওঁ গেমেটোজেনেছিছ বুলি কওঁ কোনে সৃষ্টি কৰে বা কোনে চিন্থেছিছ কৰে পুৰুষৰ ক্ষেত্ৰত টেষ্টিছ আৰু ফিমেলৰ ক্ষেত্ৰত কি হয় অভেৰী টেষ্টিছ আৰু অভেৰীত কি হয় এই শুক্ৰাণু আৰু ডিম্বাণু কি হয় সৃষ্টি হয় গতিকে পুৰুষৰ ক্ষেত্ৰত এই প্ৰচেছটোক আমি কি বুলি কওঁ স্পাৰ্মেটোজেনেছিছ আৰু ফিমেলৰ ক্ষেত্ৰত কি বুলি কওঁ বা মহিলাৰ ক্ষেত্ৰত আমি অ'জেনেছিছ বুলি আমি কওঁ গতিকে আমি এতিয়া NCERTত ফাৰ্ষ্ট স্পাৰ্মেটোজেনেছিছ প্ৰচেছটো দিয়া আছে আহক আমি স্পাৰ্মেটোজেনেছিছ প্ৰচেছটো বুজিব আৰম্ভ কৰোঁ স্পাৰ্মেটোজেনেছিছ প্ৰক্ৰিয়াটো বুজিবলৈ যোৱাৰ আগতে এই ডায়েগ্ৰামটো আপোনালোকে অকণমান মনত পেলাব লাগিব যিটো মই ফাৰ্ষ্ট ভিডিঅ'ত এক্সপ্লেইন কৰিছিলোঁ এই ভিডিঅ'ত মানে এই যিটো মানে ডায়েগ্ৰাম আছে এই ডায়েগ্ৰামটো চাওক এই ডায়েগ্ৰামটোত মেইনলি কি দেখুওৱা আছে যে যিটো এটা মেল ৰিপ্ৰডাক্টিভ ছিষ্টেম ইয়াত শ্ব' কৰা আছে বা দেখুওৱা আছে ইয়াত চাওক আমি অকণমান আগৰ শ্লাইডখনত পালোঁ যে মেলৰ কি হয় যিটো প্ৰাইমাৰী ছেক্স অৰ্গেন হয় সেয়া হৈছে কি টেষ্টিছ সেয়া হৈছে কি আপোনাৰ টেষ্টিছ গতিকে টেষ্টিছৰ ক্ষেত্ৰত সেয়া হৈছে কি টেষ্টিছ এই টেষ্টিছত আমি কি থাকে যদি অকণমান মানে মনত কৰোঁ আপোনালোকৰ মনত পৰিব বা লাষ্ট ক্লাছটো মনত পৰিব যে মই কি কৈছিলোঁ যে টেষ্টিছ এটা যদি আমি মাইক্ৰস্কপিক লেভেলত চাওঁ বা আমি কাটি চাওঁ মাইক্ৰস্কপত আমি কি দেখা পাম কিছুমান এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ দেখিবলৈ পাম ইয়াত যিটো দেখুওৱা আছে আপোনালোকৰ NCERT ডায়েগ্ৰামটোত কেনেকুৱা কিছুমান আমি ঘৰ ষ্ট্ৰাকচাৰ দেখিবলৈ পাম আমি এনেকুৱা এই যিসমূহ ঘৰ বা ষ্ট্ৰাকচাৰ আছে ইয়াক আমি কি নাম দিছোঁ টেষ্টিকুলাৰ লবিউলছ বুলি আমি ইয়াক কৈছোঁ এটা টেষ্টিছটো আমি কাটি চাইছোঁ তাত কি দেখা পাইছোঁ আমি কিছুমান ঘৰ ষ্ট্ৰাকচাৰ দেখা পাইছোঁ তাক আমি নাম দিছোঁ টেষ্টিকুলাৰ লবিউলছ টেষ্টিকুলাৰ লবিউলটো আমি ফাৰ্ডাৰ কাটি বা মাইক্ৰস্কপত যদি আমি চাওঁ আমি কি দেখিম আমি দেখিম তাৰ ভিতৰত কিছুমান হাইলি কইল বা ষ্ট্ৰাকচাৰ আছে কেনেকুৱা এটাৰ পৰা তিনিটা কি থাকে ষ্ট্ৰাকচাৰ থাকে যাক আমি কি নাম দিছোঁ চেমিনিফাৰাছ টিউবুল টেষ্টিছৰ ভিতৰত টেষ্টিকুলাৰ লবিউলৰ ভিতৰত কি আছে চেমিনিফাৰাছ টিউবুল এই চেমিনিফাৰাছ টিউবুলটো যদি পুনৰ কাটি বা মাইক্ৰস্কপত চোৱা যায় তাত আমি কি দেখা পাম তাত আমি কিছুমান চেল দেখা পাম সেইবিলাক হৈছে কি মেল জাৰ্ম চেল আৰু সেই চেলবিলাকৰ পৰা ভৱিষ্যত কি হ'ব শুক্ৰাণু বা স্পাৰ্ম ফৰ্মেশ্যন হ'ব অকল তাত মেল জাৰ্ম চেল নাথাকে তাত কি থাকে আৰু চাৰ্টলি চেল ইণ্টাৰষ্টিচিয়েল চেল এইবিলাক থাকে এইসমূহৰ নিৰ্দিষ্ট কাম আছে আমি সময়ত উল্লেখ কৰিম গতিকে এই ডায়েগ্ৰামটো অকণমান মই আপোনাক ৰিভাইজ কৰি দিলোঁ এতিয়া আমি নেক্সট ফেজটো যাওঁ আহক এইটো হৈছে কি এটা চেমিনিফাৰাছ টিউবুলৰ মানে ষ্ট্ৰাকচাৰ য'ত গোটেইখিনি প্ৰচেছ শ্ব' কৰা আছে এই ডায়েগ্ৰামটো আপোনালোকৰ NCERTত দিয়া আছে মই NCERTৰ পৰা লৈছোঁ চাওক এইখন হৈছে চেমিনিফাৰাছ টিউবুলৰ ৱাল বেৰ এইখন হৈছে চেমিনিফাৰাছ টিউবুলৰ ৱাল বা বেৰ ইয়াত কি হৈছে কিছুমান চেল লাগি আছে এইবিলাক দেখিছে ন এইবিলাক চেল লাগি আছে এই চেলবিলাকক আমি কি নাম দিছোঁ এইবিলাকক আমি নাম দিছোঁ স্পাৰ্মেটোগনিয়াম বা স্পাৰ্মেটোগনিয়া ছিংগুলাৰ বা প্লুৰেলৰ ডিফাৰেঞ্চ মাত্ৰ কি নাম দিছোঁ আমি স্পাৰ্মেটোগনিয়াম এই স্পাৰ্মেটোগনিয়াম চেলবিলাক কি হ'ব ডিভিজন হ'ব অৰ্থাৎ ইয়াৰ বৃদ্ধি হৈ পেলাই কি হ'ব ই প্ৰাইমাৰী স্পাৰ্মেটোচাইট হ'ব প্ৰাইমাৰী স্পাৰ্মেটোচাইট হ'বলৈ কি হ'ব লাগিব ডিভাইড হ'ব লাগিব ডিভাইড কেনেকৈ ডিভাইড হ'ব চাওক মাইটোটিক
ডিভিজন হ'ব এতিয়া আপোনালোকে এটা কথা মনত কৰক যেটো আপোনালোকে ক্লাছ 11ত পঢ়িছে হেয়া হৈছে সেল ডিভিজন দুই প্ৰকাৰৰ এটা হৈছে মাইটোটিক ডিভিজন এটা হৈছে মিওটিক ডিভিজন বা মাইটোসিস আৰু মিওসিস এই বিষয়ে মই বেছি ইয়াত এক্সপ্লেইন নকৰোঁ কাৰণ সময় যথেষ্ট মানে দীঘলীয়া হৈ যাব এয়া যদি আপোনালোকে পঢ়া নাই আপোনালোকে ক্লাছ 11ত চাই ল'ব আৰু আমাৰো চেনেলত ভিডিঅ'সমূহ আহি আছে ক্লাছ 11ৰ তাতো চাব পাৰিব তথাপিতো মই থুলমূলভাৱে এবাৰ কৈ দিছোঁ সেল ডিভিজনৰ দুটা ভাগ থাকে এটা হৈছে মাইটোসিস সেকেন্ড হৈছে মিওসিস এতিয়া মাইটোসিছত কি হয় চাব যে এইটো এটা নৰ্মেল সেল সাপোজ এইটো এটা সেল এই সেলটো যেতিয়া ডিভাইড হৈ গ'লে কি হ'ব দুটা হ'ব এটা সেলৰ পৰা যেতিয়া দুটা হ'ব ইয়াত যদি 46 ডাল ক্ৰোমোজোম থাকে অৰ্থাৎ 46 ডাল যদি ক্ৰোমোজোম থাকে তাৰ পৰা ইয়াত যেতিয়া চেঞ্জ হ'ব বা মানে সৰি যেতিয়া ডিভিজন হ'ব হৈ পেলাই এই নতুন সেল যেতিয়া ফৰ্মেশ্যন হ'ব ইয়াতো কি আমি কি দেখা পাম 46 বা 23 পেয়াৰ ক্ৰোমোজোম আমি দেখিবলৈ পাম এইটো হৈছে পেৰেণ্ট সেল বা মাদাৰ সেল এইটো হৈছে ডটাৰ সেল ইয়াতো 46 ক্ৰোমোজোম আছিল ইয়াতো 46 ক্ৰোমোজোম আছে এয়া হৈছে মাইটোসিস এতিয়া মিওসিছত কি হয় চাব আপোনালোকে এটা মিওসিছত সেম সেল এটা আমি লৈছো ইয়াত কিমান ক্ৰোমোজোম আছে ইয়াত ক্ৰোমোজোম আছে 46 ডাল সেম কি আছে 46 ডাল ক্ৰোমোজোম আছে এইবাৰ যেতিয়া ডিভিজন হ'ব এইবাৰ কি হ'ব ইয়াত 23 ডাল ক্ৰোমোজোম আহিব ইয়াত 23 ডাল ক্ৰোমোজোম আহিব অৰ্থাৎ ইয়াত যিমান ক্ৰোমোজোম আছিল ইয়াত আধা আধা হ'ল হাফ হ'ল এই আধা আধা হোৱা বাবে ইয়াক আমি কি বুলি কওঁ ৰিডাকচনেল ডিভিজন বুলি কওঁ 46 আছিল 23 হ'ল সেইবাবে আমি ইয়াক কি বুলি কওঁ ৰিডাকচনেল ডিভিজন মিওসিস সদায় দুটা ভাগত হয় মিওসিস 1 আৰু মিওসিস 2 এই পাৰ্টটোক আমি কি বুলি কম মিওসিস 1 বুলি কম আৰু এই সেলসমূহ পুনৰ কি হ'ব দুটা ভাগ হ'ব এতিয়া এই 23 পৰা যেতিয়া নেক্সট ভাগটো হ'ব 23 পৰা যেতিয়া নেক্সট ভাগ হ'ব তেতিয়া মন কৰিব তেতিয়া কিন্তু এই যেটো সেল আহিব ইয়াত কিন্তু কি থাকিব 23 অৰ্থাৎ ফাৰ্স্ট 46 আছিল তাৰ পৰা আধা হ'ল 23 নেক্সট ষ্টেজটোত কিন্তু কি হ'ল 23 পৰা 23 হ'ল মিওসিছত অৰ্থাৎ আমি কি বস্তু বুজি পালো যে মিওসিছৰ যিটো সেকেন্ড ষ্টেজ তাত কি হয় মাইটোসিস হয় গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব বেছি এক্সপ্লেইন নকৰো এতিয়া এই মানে সেল ডিভিজনটো জাস্ট এইখিনি মনত ৰাখক আপোনালোকে এতিয়া চাওক ইয়াত কি হৈছে এই স্পাৰ্মেটোগনিয়ামটো কি হৈছে ইয়াত মাইটোটিক ডিভিজন হৈছে অৰ্থাৎ ইয়াত যদি 23 পেয়াৰ অফ ক্ৰোমোজোম থাকে বা ইয়াত 46 ডাল ক্ৰোমোজোম থাকে ইয়াতো কি হ'ব 23 ক্ৰোমোজোম থাকিব এই বস্তুটো আপোনালোকে মন কৰিব এই বস্তুটো ইয়াত ডায়াগ্ৰামত দেখুওৱা হৈছে চাওক এয়া হৈছে স্পাৰ্মেটোগনিয়াম ইয়াৰ পৰা কি হৈছে প্ৰাইমাৰী স্পাৰ্মেটোসাইট ইয়াত যেটো দেখুওৱা হৈছে প্ৰাইমাৰী স্পাৰ্মেটোসাইট এয়া কি হৈছে মাইটোটিক ডিভিজন এতিয়া এই প্ৰাইমাৰী স্পাৰ্মেটোসাইটটো কি হৈছে চাওক ফাৰ্স্ট মিওটিক ডিভিজন এবাৰ কি হৈছে মিওটিক ডিভিজনৰ ফাৰ্স্ট ষ্টেজত কি হয় এই মাত্ৰ কৈছিলো ইয়াত যদি 46 ক্ৰোমোজোম থাকে ইয়াত কি হ'ব 23 থাকিব এইটো বস্তু আপোনালোকে মনত ৰাখিব যে ইয়াত যদি কি হয় 46 আছে ইয়াত কি থাকিব 23 হ'ব কাৰণ ফাৰ্স্ট মিওটিক ডিভিজন কি হয় ৰিডাকচনেল হয় অৰ্থাৎ আধা হৈ যায় ইয়াত দেখুওৱা হৈছে চাওক এইটো যে প্ৰাইমাৰী স্পাৰ্মেটোসাইটৰ পৰা কি হ'ব সেকেন্ডাৰী স্পাৰ্মেটোসাইট হ'ল এইবাৰ সেকেন্ডাৰী স্পাৰ্মেটোসাইটত কি হৈছে ইয়াত মানে শো হোৱা নাই বাৰু ইয়াত কিন্তু কি লিখা আছে যে সেকেন্ড মিওটিক ডিভিজন ফাৰ্স্ট মিওটিক ডিভিজন সেকেন্ড মিওটিক ডিভিজনত কি হ'ব ইয়াত যদি 23 আছিল ইয়াত 23 আহিব ইয়াত যদি 46 আছিল ইয়াত কি হ'ব 46 ক্ৰোমোজোমে আহিব গতিকে এই সেকেন্ডাৰী মিওটিক এই সেকেন্ডাৰী স্পাৰ্মেটোসাইটৰ পৰা সেকেন্ড মিওটিক ডিভিজন হ'লে কি ফৰ্ম হ'ব স্পাৰ্মেটিড এটো স্পাৰ্মেটিড যেটো আমাৰ ইয়াত দেখুওৱা আছে এই ডায়াগ্ৰামটো অৰ্থাৎ স্পাৰ্মেটোগনিয়ামৰ পৰা কি হ'ল প্ৰাইমাৰী স্পাৰ্মেটোসাইটৰ পৰা কি হ'ল সেকেন্ডাৰী স্পাৰ্মেটোসাইটৰ পৰা কি হ'ল স্পাৰ্মেটিড কি হ'ল স্পাৰ্মেটিড হ'ল এই স্পাৰ্মেটিডটো কি হ'ব এই স্পাৰ্মেটিডটো কি হ'ব এটা প্ৰচেছত থৈ যাব এই প্ৰচেছটো বৰ বিশেষ এনচিআৰটিত এক্সপ্লেইন কৰা নাই সেইগতিকে আমিও ইয়াত বিশেষ ডিছকাশ্যন নকৰোঁ জাষ্ট কৈ দিছোঁ এই প্ৰচেছটোৰ নাম কি হয় স্পাৰ্মিঅজেনেসিছ
গতিকে এই স্পাৰ্মেটিডটো কি হ'ব এটা ইয়াত কি হ'ব ট্ৰেন্সফৰ্মেশ্যন হ'ব এটা ৰূপান্তৰ হ'ব হৈ পেলাই কি হ'ব এই স্পাৰ্মেটজোৱা বা স্পাৰ্ম যাক আমি অসমীয়াত কি বুলি কওঁ শুক্ৰাণু বুলি কওঁ এই শুক্ৰাণুৰ সৃষ্টি হ'ব এই শুক্ৰাণুসমূহ সৃষ্টি হ'ব যি কি হ'ব স্পাৰ্মেটিডৰ পৰা কি হ'ব স্পাৰ্মেটজোৱা হ'ব আৰু এই প্ৰচেছটো ইয়াৰ পৰা ইয়ালৈ যিটো মানে ট্ৰেন্সফৰ্মেশ্যন প্ৰচেছ তাক আমি কি বুলি কওঁ স্পাৰ্মিঅ'জেনেচিছ বুলি কওঁ পৰীক্ষাত 1 নম্বৰী কুৱেশ্যন ইতিমধ্যে ক্লাছ 12ত আহিছে এই বস্তুটো আপোনালোকে মনত ৰাখিব হা কেতিয়াবা সোধে যে স্পাৰ্মেটিডৰ পৰা স্পাৰ্মেটজোৱা হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় সেয়া হৈছে স্পাৰ্মিঅ'জেনেচিছ এতিয়া কি হ'ব চাওক এই স্পাৰ্মেটজোৱা বা স্পাৰ্মৰ পৰা কি হ'ব স্পাৰ্ম হেড বিকাম এম্বেডেড ইন দ্য চাৰ্টলি চেল চাওক কি হৈছে এই যিসমূহ স্পাৰ্মেটিড আছে বা এই স্পাৰ্মেটজোৱা আছে এই কি হৈছে এইবিলাক চাওক এইবিলাক কি হৈছে ইয়াত মানে এনেকৈ ভিতৰত সোমাই আছে দেখিছেনে ইয়াৰ যিবিলাক এইটো হেড হয় ইয়াৰ মূৰ হয় স্পাৰ্মৰ হেড এই হেডবিলাক কি হৈছে কিছুমান চেল যাৰ নাম হৈছে চাৰ্টলি চেল যিটো মই ফাৰ্ষ্ট ভিডিঅ'টোত পঢ়াইছিলোঁ এই স্পাৰ্মেটজোৱাসমূহ কি হৈছে বা এই যিসমূহ স্পাৰ্ম আছে কি হৈছে ইয়াত ভিতৰত এনেকৈ মূৰটো সোমাই আছে কিয় সোমাই আছে কাৰণ ইহঁতক নাৰিছমেণ্ট লাগে খাদ্য লাগে পুষ্টি লাগে সেই গতিকে কি হৈছে এই চাৰ্টলি চেলবিলাকে কি কৰে এই স্পাৰ্ম চেলবিলাকক কি কৰে মনত ৰাখিব নাৰিছমেণ্ট প্ৰভাইড কৰে খাদ্য দিয়ে পুষ্টি প্ৰদান কৰে আৰু যেতিয়া ইহঁত ফুল্লি ডেভেলপ বা ইয়াৰ গোটেই প্ৰচেছখিনি কমপ্লিট হ'ব কি কৰিব দ্য ফাইনেলি ৰিলিজ ফ্ৰম দ্য চেমিনিফাৰাছ টিউবুল বাই দ্য প্ৰচেছ কল স্পাৰ্মিয়েশ্যন আৰু এই কি হ'ব এই চেমিনিফাৰাছ টিউবুলৰ পৰা কি হ'ব গোটেই প্ৰচেছটো ক'ত হৈ আছিল চেমিনিফাৰাছ টিউবুলত এই চেমিনিফাৰাছ টিউবুলৰ পৰা কি হ'ব ই ওলাই গুচি যাব আৰু ওলাই যোৱা পাতটো কি আছিল এই পাতটো মই দেখাইছিলোঁ নহয় না যে ইয়াৰ পৰা কি হ'ব ইয়াত চাওক এইটো কি টেষ্টিৰ ভিতৰত কি আছিল টেষ্টিকুলাৰ লবিউল ভিতৰত চেমিনিফাৰাছ টিউবুল এই টেষ্টিকুলাৰ লবিউলৰ পৰা ক'ত আহিব ৰেটি টেষ্টিছ এই পাৰ্টটোলৈ আহিব এই পাৰ্টটোৰ পৰা ক'ত যাব ভাছ ইফাৰেঞ্চিয়াৰ পৰা এপিডাইডেমিছ এনেকৈ কি হ'ব এই ৰাস্তাটো ফ'ল' কৰি কি হ'ব এই স্পাৰ্মটো এনেকৈ কি হ'ব ওলাই আহিব এনেকৈ কি হ'ব ই যেতিয়া পাপুলেশ্যনৰ সময়ত এনেকৈ এই পাৰ্টটো ফ'ল' কৰি ওলাই আহিব আৰু কি হ'ব ফিমেল বডিত ৰিলিজ হৈ যাব গতিকে এইখিনি হৈছে স্পাৰ্মেট'জেনেচিছৰ প্ৰক্ৰিয়া আৰু এই গোটেইখিনি প্ৰক্ৰিয়াকে আমি কি বুলি কওঁ স্পাৰ্মেট'জেনেচিছ বুলি আমি কওঁ এবাৰ চমুকৈ কৈ দিছোঁ বস্তুখিনি মনত ৰাখিব একদম চিৰিয়েলি কৈ আছোঁ এটা টেষ্টিছৰ ভিতৰত টেষ্টিকুলাৰ লবিউল আছে টেষ্টিকুলাৰ লবিউলৰ ভিতৰত কি আছে টেষ্টিকুলাৰ লবিউলৰ ভিতৰত আছে চেমিনিফাৰাছ টিউবুলৰ ভিতৰত কি আছে কিছুমান চেল আছে হা যাক আমি কি নাম দিছোঁ স্পাৰ্মেট'গনিয়ামত কি হৈছে মাইট'টিক ডিভিজন হৈছে মাইট'টিক ডিভিজন হৈ পেলাই কি হৈছে প্ৰাইমাৰী স্পাৰ্মেট'চাইট ফৰ্মেশ্যন হৈছে প্ৰাইমাৰী স্পাৰ্মেট'চাইট ফৰ্মেশ্যন তাৰপিছত কি হৈছে তাত মিঅ'টিক ডিভিজন হৈছে ফাৰ্ষ্ট মিঅ'টিক ডিভিজন হৈ কি হৈছে ছেকেণ্ডাৰী স্পাৰ্মেট'চাইটত কি হৈছে ছেকেণ্ড মিঅ'টিক ডিভিজন হৈছে হৈ পেলাই কি হৈছে স্পাৰ্মেটিডত কি হৈছে স্পাৰ্মিঅ'জেনেচিছ প্ৰক্ৰিয়া হৈছে হৈ পেলাই কি হৈছে স্পাৰ্মেটজোৱা আৰু স্পাৰ্মেটজোৱাটো ফাইনেলি কি হৈছে এই স্পাৰ্মেটজোৱাটো ফাইনেলি কি হৈছে চাৰ্টলি চেলত ই নিজৰ মূৰটো এনেকৈ সোমাই ৰাখিছে কিয় সোমাই ৰাখিছে কাৰণ তাক নাৰিছমেণ্ট লাগে পুষ্টি লাগে খাদ্য লাগে আৰু যেতিয়া এই গোটেই প্ৰক্ৰিয়াটো শেষ হৈছে ই কি হৈছে চেমিনিফাৰাছ টিউবুলৰ পৰা টেষ্টিকুলাৰ লবিউলৰ পৰা লাহে লাহে কি হৈছে ওলাই যোৱা পাতটো এই পাতটো আপোনালোকক মই শ্ব' কৰিলোঁ গতিকে এনেকৈ কি হৈছে ওলাই যাব কোন সময়ত ওলাই যাব যেতিয়া কাপুলেশ্যন হ'ব গতিকে ইয়াত এটা নেক্সট পেজ আছে আৰু এয়া হৈছে হৰম'নেল কণ্ট্ৰল এই বস্তুটো এইকাৰণে কৈ দিছোঁ কাৰণ পৰীক্ষাত আহে নিটত আহে গতিকে বৰ জৰুৰী বস্তু এই বস্তুখিনি আপোনালোকে 11ত পঢ়িছে যেতিয়া কেমিকেল কোঅৰ্ডিনেশ্যন চেপ্টাৰ পঢ়িছিল ইয়াত কি লিখা আছে চাওক স্পাৰ্মেট'জেনেচিছ ষ্টাৰ্ট এট দ্য এজ অফ দ্য পিউবাৰ্টি ডিউ টু দ্য ছিগনিফিকেণ্ট ইনক্ৰিজ ইন দ্য ছিক্ৰেশ্যন অফ গনাডোট্ৰফিন ৰিলিজিং হৰমন বা GnRH যে আমাৰ দেহত যেতিয়া GnRH হৰমন এই GnRH বা গনাডোট্ৰফিন ৰিলিজিং হৰমন ৰিলিজ হয় তেতিয়া কি হয় GnRH দেন এক্ট এট দ্য এণ্টেৰিয়ৰ পিটুইটাৰী আমাৰ দেহত বা আমাৰ ব্ৰেইনত কি আছে এটা এণ্টেৰিয়ৰ পিটুইটাৰী বুলি অংশ আছে ইয়াক কি কৰে ষ্টিমুলেট কৰে উৎসেচক বা কি কৰে ষ্টিমুলেট কৰি কি ৰিলিজ কৰে টু গনাডোট্ৰফিন অৰ্থাৎ LH বা লুটিনাইজিং হৰমন আৰু কি হয় লুটিনাইজিং হৰমন আৰু ফলিকুলাৰ ষ্টিমুলেটিং হৰমন যাক আমি LH আৰু শ্বৰ্ট ফৰ্মত FSH বুলি কওঁ এই দুটা হৰমন ৰিলিজ কৰে ইয়াৰে LH কি কৰে LH act at Leydig cell and stimulate synthesis and secretion of the androgen and in turn stimulate the process of spermatogenesis গতিকে
এই LH কি কৰে গোটেই স্পাৰ্মেটোজেনেসিছ প্ৰক্ৰিয়াটোত কি কৰে সহায় কৰে বা ষ্টিমুলাছ বা তাক মানে কি কৰে উৎসাহটো গোটেই প্ৰচেছটোত সহায় যোগায় বা সহায় কৰে ঠিক সেইদৰে FSH act on the Sertoli cell and stimulate secretion of some factor which help in the process of spermiogenesis অলপ আগত যে পঢ়িলো স্পাৰ্মিওজেনেসিছ এই স্পাৰ্মিওজেনেসিছত কি কৰে FSH এ হেল্প কৰে পৰীক্ষাত যদি আহে ক্লাছ 12 ত কেতিয়াবা যে স্পাৰ্মেটোজেনেসিছৰ হৰমোনাল কন্ট্ৰোল সিস্টেমটো লিখা ইয়াত যি চাৰিটা মই বক্স দিছো এক্সামত লিখি দিব 100% মাৰ্কস পাব এয়া মোৰ গ্যাৰান্টি হয় আমি ফাৰ্স্ট স্পাৰ্মেটোজেনেসিছ প্ৰক্ৰিয়াটো ইতিমধ্যে ভালকে বুজিলো এতিয়া আমি ওজেনেসিছ প্ৰক্ৰিয়াটো বুজিব চেষ্টা কৰিম আহা যে ওজেনেসিছ প্ৰক্ৰিয়াটো কি হয় যে যিদৰে স্পাৰ্ম ফৰ্মেশন হোৱা প্ৰক্ৰিয়াটোক আমি স্পাৰ্মেটোজেনেসিছ বুলি কওঁ ঠিক সেইদৰে ওজেনেসিছ মানে হৈছে অভাম প্ৰডিউস হোৱা যিটো প্ৰক্ৰিয়াটাক আমি কি বুলি কওঁ ওজেনেসিছ বুলি আমি কওঁ গতিকে কিন্তু এই স্পাৰ্ম প্ৰডিউস হোৱা প্ৰক্ৰিয়াটো আৰু অভাম প্ৰডিউস হোৱা প্ৰক্ৰিয়াটো অকমান বেলেগ বেলেগ হয় গতিকে বস্তুটো মন কৰিবা যে তোমালোকক মই কৈছিলো যে স্পাৰ্ম ফৰ্মেশন যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কেতিয়া ষ্টাৰ্ট হয় এই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হয় যেতিয়া এটা মেলে পিউবাৰ্টি এটেইন কৰে অৰ্থাৎ যেতিয়া এটা মেলৰ পিউবাৰ্টি এটেইন কৰে অৰ্থাৎ এটা মেলৰ যেতিয়া এটা নিৰ্দিষ্ট বয়স হয় তেতিয়া এই কি হয় স্পাৰ্মেটোজেনেসিছ প্ৰক্ৰিয়াটো আৰম্ভ হয় কিন্তু ফিমেলৰ ক্ষেত্ৰত এই যেটো ওজেনেসিছ প্ৰক্ৰিয়া এই ওজেনেসিছ প্ৰক্ৰিয়াটো কি হয় ফিমেলটো জন্ম হোৱাৰ আগৰ পৰাই কি হৈ যায় আৰম্ভ হৈ যায় অৰ্থাৎ এমব্ৰায়নিক ষ্টেজতে কি হয় এটা ফিমেলৰ এই ওজেনেসিছ প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যায় অৰ্থাৎ এই ওজেনেসিছ প্ৰক্ৰিয়াৰ বাবে যিসমূহ প্ৰিকৰ্সৰ সেল আছে বা অৰ্থাৎ যিসমূহ মানে প্ৰাৰম্ভিক কোষ আছে বা যাক আমি কি বুলি কওঁ ওগনিয়া মাদাৰ সেল বুলি কওঁ এই সেলসমূহ কি হয় এটা ফিমেল চাইল্ড বা এটা ফিমেল বেবি বা এটা মানে মহিলা এগৰাকী জন্মৰ আগতে যেতিয়া কি হয় এমব্ৰায়নিক ষ্টেজত থাকে এই এমব্ৰায়নিক ষ্টেজত থকা সময়তে কি হয় ডেভেলপ হোৱা আৰম্ভ হয় আৰু মিলিয়নছ অফ ওগনিয়া মাদাৰ সেল কি হয় ডেভেলপ হয় এই গোটেই প্ৰক্ৰিয়াখিনি এটা ফিমেলৰ জন্ম হোৱাৰ আগতে হয় আৰু ফিমেল এটা জন্ম হোৱাৰ পিছত এটা ফিমেল চাইল্ড জন্ম হোৱাৰ পিছত কিন্তু এই গোটেই প্ৰক্ৰিয়াখিনি বন্ধ হৈ যায় অৰ্থাৎ ফিমেল জন্ম হোৱাৰ পিছত কোনো ধৰণৰ নতুনকৈ কি হয় ওগনিয়া মাদাৰ সেল বা ওগনিয়া এড নহয় জন্মৰ আগতে যিখিনি এড হয় সেইখিনিয়ে থাকে এই বস্তুটো আপোনালোকে মনত ৰাখিব যে মেলৰ ক্ষেত্ৰত কি হয় পিউবাৰ্টি ষ্টাৰ্ট হয় কিন্তু ফিমেলৰ ক্ষেত্ৰত কি হয় বহুখিনি পিছত ষ্টাৰ্ট হয় বস্তু এই গোটেই মানে মেলৰ ক্ষেত্ৰত বহুত পিছত ষ্টাৰ্ট হয় ফিমেলৰ ক্ষেত্ৰত বহুত আগতে বস্তুটো ষ্টাৰ্ট হয় এই সেলসমূহ যেতিয়া ইয়াৰ মানে সেই হৈ যায় মানে কি বুলি জন্ম হোৱাৰ পিছত যিসমূহ ওগনিয়া মাদাৰ সেল থাকে ই কি হয় লাহে লাহে ইয়াৰ ডেভেলপমেণ্ট প্ৰক্ৰিয়াটো কি হয় লাহে লাহে আৰম্ভ হয় আৰু ই কি কৰে ডেভেলপমেণ্টৰ ৰাস্তা দুটাই আছে এটা হৈছে মাইটোটিক ডিভিজন এটা হৈছে কি মিঅটিক ডিভিজন ই কি কৰে মাইটোটিক ডিভিজনৰ থ্ৰুদি নহয় মিঅটিক ডিভিজনৰ থ্ৰুদি কি কৰে ইয়াৰ এই ডেভেলপমেণ্ট মানে যিটো প্ৰচেছটো ষ্টাৰ্ট কৰে অৰ্থাৎ ই কি কৰে মিঅ'চিছ 1ত এণ্ট্ৰি কৰে মিঅ'চিছ 1ৰ বি স্পেচিফিকভাৱে ক'ব গ'লে কি হয় আমি মিঅ'চিছৰ প্ৰফেজ 1ত ইয়াক আমি এণ্ট্ৰি কৰা দেখা পাওঁ আৰু এই মিঅ'চিছ 1ৰ মানে মিঅ'চিছৰ প্ৰফেজ 1ত যেতিয়া ই এণ্ট্ৰি কৰে বা মানে ইয়াৰ ডেভেলপমেণ্ট প্ৰচেছটো ষ্টাৰ্ট কৰে ই কি হয় তাতে টেম্পৰাৰীভাৱে কি হৈ যায় এৰেষ্টেড হৈ যায় অৰ্থাৎ তাতে কি হয় ই ৰৈ যায় ই তাৰ পৰা আগবাঢ়িব নোৱাৰে তাৰ ডেভেলপমেণ্টটো কিছু সময়ৰ বাবে কি হয় ৰৈ যায় আৰু পৰৱৰ্তী সময়ত কি হয় লাহে লাহে ইয়াত দেখুওৱা হৈছে কি হয় যেতিয়া ইহঁতৰ ডেভেলপমেণ্ট গোটেই প্ৰচেছটো ষ্টাৰ্ট হ'ব লাহে লাহে কি হয় ইয়াত কাষে কাষে কি হয় কিছুমান নতুন সেল এই যিটো ওচাইট আছিল বা এই যিটো ওগনিয়া আছিল ইয়াৰ কাষে কাষে কি হয় কিছুমান এনেকৈ নতুন সেল এড হোৱা আৰম্ভ হয় ইয়াক আমি নাম দিওঁ কি প্ৰাইমাৰী ফলিকুল কিন্তু ইয়াৰ আগৰ যিটো ষ্টেজ আছিল অৰ্থাৎ যেতিয়া ওগনিয়াৰ পৰা যেতিয়া ডেভেলপ হৈ আছিল অৰ্থাৎ যেতিয়া সি মিঅ'চিছৰ প্ৰফেজ 1ত এণ্টাৰ কৰিছিল তাক আমি কি নাম দিছিলোঁ প্ৰাইমাৰী এইটো লিখা আছে এইটো প্ৰাইমাৰী ওচাইট অৰ্থাৎ ফাৰ্ষ্ট কি আছিল প্ৰাইমাৰী ওচাইট যেতিয়া সি ডেভেলপ হোৱা আৰম্ভ হৈছিল এই প্ৰাইমাৰী ওচাইটটোৰ কাষে কাষে কি হ'ল কিছুমান সৰু 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 সেল লাগি গ'ল সেল লাগি পেলাই কি হ'ল এটা এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ ফৰ্ম হ'ল যাক আমি কি নাম দিলোঁ প্ৰাইমাৰী ফলিকুল এই প্ৰাইমাৰী ফলিকুলটো কি হ'ব এই প্ৰাইমাৰী ফলিকুলটোত
আকৌ কিছুমান বেছিকৈ চেল কি হ'ব লাগি ধৰিব বেছি এটা এটা নহয় আকৌ বেছিকৈ ইয়াৰ কি হ'ব লেয়াৰ ফৰ্মেশ্যন হ'ব আৰু লেয়াৰ ফৰ্মেশ্যন হৈ পেলাই কি হ'ব এই প্ৰাইমাৰী ফলিকুলৰ পৰা কি হ'ব ছেকেণ্ডাৰী ফলিকুললৈ কি হ'ব কনভাৰ্ট হ'ব বা ট্ৰেন্সফৰ্ম হ'ব কিন্তু মনত ৰাখিব পৰীক্ষাত আহে যে এই যিসমূহ প্ৰাইমাৰী ফলিকুল আছে বা ছেকেণ্ডাৰী ফলিকুল আছে ইয়াৰ ভিতৰত যিটো এই অ'চাইট আছিল এই যিটো অ'চাইট আছিল ইয়াৰ ভিতৰতো কিন্তু কি আছে এটা প্ৰাইমাৰী অ'চাইটে আছে ইয়াৰ ভিতৰতো কিন্তু কি আছে এটা প্ৰাইমাৰী অ'চাইটে আছে এইটো ছেকেণ্ডাৰী ফলিকুলে ছেকেণ্ডাৰী অ'চাইট নহয় সেই বস্তুটো আপোনালোকে মনত ৰাখিব আৰু এই ছেকেণ্ডাৰী অ'চাইটত যেতিয়া ই পায় ইয়াৰ কাষে কাষে এই যিসমূহ চেল আছিল এই যিসমূহ চেল আছে ইয়াৰ কাষে কাষে এনেকুৱা এখন লেয়াৰ ফৰ্মেশ্যন হয় এই চেলসমূহৰ বাহিৰৰ পৰা আৰু এইটো হৈছে ভিতৰত কি আপোনাৰ অ'চাইট ভিতৰত অ'চাইট বাহিৰত এইসমূহ কাষত সৰু সৰু চেল সৰু সৰু চেল যথেষ্ট চেল আছে আৰু তাৰে বাহিৰতো এখন কি হয় লেয়াৰ যেন ফৰ্মেশ্যন হয় যাক আমি নাম দিওঁ কি নাম দিওঁ ঠেকা লেয়াৰ বুলি কওঁ যে আমি তাক কি নাম দিওঁ ঠেকা লেয়াৰ বুলি কওঁ এই ছেকেণ্ডাৰী ফলিকুলটো কি হ'ব ফাৰ্ডাৰ ডেভেলপ হ'ব বা ফাৰ্ডাৰ কি হ'ব ট্ৰেন্সফৰ্ম হ'ব হৈ পেলাই কি হ'ব চাওক এয়া কি হৈছে ই টাৰ্চিয়াৰী ফলিকুল বা ইয়াক আৰু এটা বেলেগ নাম দিয়া আছে এন্ট্ৰেল ফলিকুল কিয় কৈ আছোঁ যে কি হয় ই টাৰ্চিয়াৰী ফলিকুললৈ কি হয় ৰূপান্তৰিত হ'ব বা ট্ৰেন্সফৰ্ম হ'ব দেখিছেনে ইয়াত চেল কম আছিল ইয়াত আকৌ বেছিকৈ বাঢ়ি যায় কি হ'ব এই টাৰ্চিয়াৰী ফলিকুললৈ কি হ'ল ৰূপান্তৰ হ'ল আৰু ইয়াৰ ভিতৰত কি হয় অকণমান এটা খালী জেগা এটা কেভিটি ফৰ্মেশ্যন হয় এই যিটো ইয়াত দেখুওৱা আছে দেখিছেনে এইটো ইয়াত কি হৈছে এনেকৈ যিটো কেভিটি শ্ব' কৰা আছে এটা কেভিটি ফৰ্মেশ্যন হয় এই কেভিটিটোৰ ভিতৰত লাহে লাহে কিছুমান ফ্লুইড অহা আৰম্ভ হয় আৰু এই কেভিটিটো আমি এই কেভিটিটোৰ এটা নাম আছে যাক আমি কি বুলি কওঁ এণ্ট্ৰাম বা এটা ফ্লুইড ফিল কেভিটি এই যিটো কেভিটি ফৰ্মেশ্যন হয় তাত কিছুমান কি হয় কিছুমান ফ্লুইড আহি জমা হয় আৰু সেই গতিকে এইটো কি আমি কওঁ এটা ফ্লুইড ফিল কেভিটি যাৰ নাম হৈছে এণ্ট্ৰাম আৰু সেই গতিকে ইয়াক কি এণ্ট্ৰেল ফলিকুল বুলিও কিছুমানে কয় কিন্তু আমি নৰ্মেলি আমাৰ NCERT-ত আমি টাৰ্চিয়াৰী ফলিকুল বুলি আমি মনত ৰাখিম এই টাৰ্চিয়াৰী ফলিকুল অৱস্থা যেতিয়া পায় এই পোৱা সময়ত এটা কথা মন কৰিবলগীয়া কি হয় যে ইয়াৰ ভিতৰত যিটো আপোনাৰ কি আছিল ইয়াৰ ভিতৰত যিটো এই প্ৰাইমাৰী অ'চাইট আছিল ই প্ৰাইমাৰী অ'চাইট নহয় কিন্তু এইবাৰ এই মই আৰম্ভণিতে যে কৈছিলোঁ ই মিঅ'চিছ ডিভিজন ষ্টাৰ্ট কৰিছিল মিঅ'চিছ 1ত সোমাইছিল যে এই ষ্টাৰ্টিঙতে যেতিয়া জন্ম হোৱাৰ পিছত ডেভেলপ হোৱা আৰম্ভ হৈছিল সেই মিঅ'চিছ 1ত যে ষ্টপ হৈ গৈছিল যে মিঅ'চিছ 1ৰ প্ৰফেজ 1ত যে এৰেষ্টেড হৈ গৈছিল তাৰ পৰা আহি কিন্তু এতিয়া এই ফাইনেলি ইমান দীঘলীয়া এটা যাত্ৰা শেষ কৰাৰ পিছত এই ফাইনেলি কি হ'ল এই কি হ'ল যে প্ৰাইমাৰী অ'চাইটৰ পৰা কি হ'ব এতিয়া ইয়াত ছেকেণ্ডাৰী অ'চাইটলৈ কি হ'ব এই কনভাৰ্ট বা ট্ৰেন্সফাৰ মানে কি হ'ব ৰূপান্তৰ হ'ব বা ট্ৰেন্সফৰ্ম হ'ব ইয়াত আছিল প্ৰাইমাৰী অ'চাইট ইয়াত আছিল ইয়াত প্ৰাইমাৰী অ'চাইট ইয়াতো কি আছিল এইটো প্ৰাইমাৰী অ'চাইট শ্বৰ্ট ফৰ্মত লিখিছোঁ প্ৰাইমাৰী অ'চাইট আৰু এনেকৈ আহি শেষত কি হ'লে ছেকেণ্ডাৰী অ'চাইট হ'বই কি হ'ব ছেকেণ্ডাৰী অ'চাইট হ'বই এই টাৰ্চিয়াৰী যিটো ফলিকুল প্ৰাইমাৰী ছেকেণ্ডাৰী টাৰ্চিয়াৰী এই টাৰ্চিয়াৰী ফলিকুলটো যেতিয়া ফাৰ্ডাৰ ডেভেলপ হ'ব তাৰ পৰা কি হ'ব ই ডেভেলপ হৈ পেলাই কি হ'ব গ্ৰাফিয়ান ফলিকুল হ'ব আৰু এই গ্ৰাফিয়ান ফলিকুলটোৱে কিছুমান নিৰ্দিষ্ট হৰমনৰ ষ্টিমুলেশ্যন পাই পেলাই কি হ'ব এটা সময়ত ফাটি ব্লাষ্ট হৈ পেলাই বা ব্ৰাষ্ট হৈ পেলাই কি হ'ব ইয়াৰ পৰা এই যিটো গোটেই মানে ষ্ট্ৰাকচাৰটো ফৰ্মেশ্যন হৈ আছিল তাৰ পৰা কি হ'ব এনেকৈ ইয়াত দেখিছেনে এই কি হ'ব এনেকৈ ওলাই যাব আৰু ইয়াৰ নাম কি হয় অভাম বা অসমীয়াত কোৱা হয় ডিম্বাণু এই ডিম্বাণুৱে ভৱিষ্যত কি হ'ব গৈ পেলাই যদি শুক্ৰাণুক লগ পায় বা স্পাৰ্মক লগ পায় তাৰ লগত লগ হৈ কি কৰিব জাইগট ফৰ্মেশ্যন কৰিব আৰু এই জাইগটে কি হ'ব এটা নতুন মানুহৰ সৃষ্টি কৰিব বা এটা নতুন মানে অৰ্গেনিজিমৰ সৃষ্টি কৰিব গতিকে এইটো হৈছে অ'জেনেচিছৰ গোটেই প্ৰক্ৰিয়া আকৌ এবাৰ ছামাৰাইজ কৰি দিছোঁ ছুটিকৈ অকণমান প্ৰচেছটো কমপ্লেক্স যেন লাগে কমপ্লেক্স নহয় বাৰু সেইটো মই আকৌ এবাৰ কৈ দিছোঁ যে এই গোটেই প্ৰক্ৰিয়াটো কি হয় এই পইণ্টটোত চাওক এই গোটেই প্ৰক্ৰিয়াটো কি হয় কেতিয়া ষ্টাৰ্ট হৈছিল যেতিয়া ফিমেলটো এম্ব্ৰায়নিক ষ্টেজত আছিল অৰ্থাৎ যেতিয়া ফিমেলটো জন্মই হোৱা নাছিল অৰ্থাৎ অ'জেনেচিছ তেতিয়াই ষ্টাৰ্ট হৈছিল এই বস্তুটো আপোনালোকে মনত ৰাখক ছেকেণ্ড আপোনালোকে মনত ৰাখক যে এই অ'জেনেচিছটো কি হয় ইয়াত মিঅ'চিছ হয় মিঅ'চিছৰ কি হয় মিঅ'চিছৰ প্ৰফেজ 1ত কি হয় ৰৈ যায় মিঅ'চিছৰ প্ৰফেজ 1ত কি হয় ই ৰৈ যায় আৰু সেই সময়ত ইয়াৰ নাম আমি কি দিওঁ প্ৰাইমাৰী কি হয় অ'চাইট ইয়াক আমি প্ৰাইমাৰী অ'চাইট বুলি কওঁ এই প্ৰাইমাৰী অ'চাইটবিলাকৰ কাষে কাষে কি হ'ব কিছুমান চেল এনেকৈ লাগি ধৰিব এই চেলবিলাকৰ নামটো আচলতে কি হয় গ্ৰেনুলোচা চেল এই চেলবিলাকৰ নাম হয় গ্ৰেনুলোচা চেল এই গ্ৰেনুলোচা চেলবিলাক যেতিয়া লাগি ধৰিব ইয়াক আমি কি নাম দিম
প্ৰাইমাৰী অ'চাইট আছিল, ইয়াৰ চাৰিওকাষে কি হ'ল কিছুমান গ্ৰেনুলছ আছিলে, ইয়াক আগুৰি ধৰিলে, ইয়াক আমি কি নাম দিলোঁ প্ৰাইমাৰী ফলিকুল। প্ৰাইমাৰী ফলিকুল কি হ'ল মানে ট্ৰেন্সফৰ্ম হৈ পেলাই কি হ'ল ছেকেণ্ডাৰী ফলিকুল। ভিতৰত কিন্তু প্ৰাইমাৰী অ'চাইটে আছে এতিয়াও। ছেকেণ্ডাৰী ফলিকুল ট্ৰেন্সফৰ্ম হৈ পেলাই কি হ'ব টাৰ্চিয়াৰী ফলিকুল। টাৰ্চিয়াৰী ফলিকুল যেতিয়া ই গৈ পায় তেতিয়া কিন্তু এই প্ৰাইমাৰী অ'চাইটটোৱে কি হয় লাহে লাহে ইয়াৰ মিঅ'চিছ ডিভিজনৰ ওৱান ষ্টেজটো শেষ কৰি ছেকেণ্ডাৰী অৰ্থাৎ প্ৰাইমাৰীৰ পৰা গৈ পেলাই ছেকেণ্ডাৰী অ'চাইটলৈ কি হয় অ'চাইটলৈ কি হয় মানে ট্ৰেন্সফৰ্ম হয়। আৰু সেই সময়ত আমি ইয়াক ই কোন ষ্টেজত থাকে ফলিকুলাৰ ষ্টেজত, ই তেতিয়া ই কি থাকে টাৰ্চিয়াৰী ষ্টেজত থাকে। আৰু ইয়াত কিছুমান কেৰেক্টাৰিষ্টিক চেন হয়, কি হয় কিছুমান কেভিটি ফৰ্ম হয়, যাক আমি কি নাম দিওঁ আমি এণ্ট্ৰাম বুলি কওঁ। ইয়াৰ কাষে কাষে এখন কি হয় লেয়াৰ ফৰ্মেশ্যন, যিখন মই কৈছিলোঁ ইয়াত ঠেকা বুলি কৈছিলোঁ, এই ঠেকাখন আচলতে আকৌ ডাঠ হয়, হৈ পেলাই বাহিৰতটোক আমি ঠেকা এক্সটাৰ্না, ভিতৰতটোক আমি ঠেকা ইণ্টাৰনা বুলি কওঁ। এই বস্তুটো আপোনালোকে মনত ৰাখিব। তাৰ পৰা ফাৰ্ডাৰ ই কি হ'ব গ্ৰ'থ হ'ব, গ্ৰ'থ হৈ পেলাই কি হ'ব গ্ৰাফিয়ান ফলিকুললৈ কনভাৰ্ট হ'ব বা ট্ৰেন্সফৰ্ম হ'ব, হৈ পেলাই অৱশেষত যেতিয়া এই মেচিয়ৰ গ্ৰাফিয়ান ফলিকুল হ'ব ই কি হ'ব ইয়াৰ পৰা এই গ্ৰাফিয়ান ফলিকুলটো কিবা এটা বিশেষ হৰমন, সেইটো মই যেতিয়া মেনষ্ট্ৰুৱেল চাইকেল পঢ়াম তেতিয়া মই ক'ম। এই মেনষ্ট্ৰুৱেল মানে যেতিয়া কি হ'ব সেই সময়ত কম ভালকৈ, কিন্তু এতিয়া যেতিয়া এই গ্ৰাফিয়ান ফলিকুলটো মেচিয়ৰ হ'ব, মেচিয়ৰ হৈ কি হ'ব ইয়াৰ পৰা ফাটি ওলাই যাব, আৰু ওলাই গৈ কি হ'ব ইয়াৰ যিটো ৰাস্তা আছিলে ফেলোপিয়ান টিউবৰ থ্ৰুদি কি হয় সেনেকৈ কি হ'ব তাৰ যিটো মানে ই ট্ৰেভেল কৰিব। গতিকে এইখিনি গোটেই প্ৰক্ৰিয়া হয়। বস্তুখিনি আপোনালোকে স্ক্ৰীনশ্বট হিচাপে ল'ব পাৰে বা চাব পাৰে। ইয়াত গোটেই প্ৰচেছখিনি মই ষ্টেপ বাই ষ্টেপ দেখাই দিছোঁ। ইয়াত এইটো NCERT ডায়েগ্ৰাম হয়, ইয়াত ষ্টেপ বাই ষ্টেপ গোটেইখিনি বস্তু দেখুওৱা আছে। চাওক প্ৰাইমাৰী ফলিকুল ইয়াৰ পৰা ইয়াত ডাইৰেক্ট টাৰ্চিয়াৰী দেখুৱাইছে, ইয়াত এই যিটো ছেকেণ্ডাৰী ষ্টেজটো দেখুওৱা নাই, ছেকেণ্ডাৰী ফলিকুলটো ইয়াত দেখুওৱা নাই। এইটো ছেকেণ্ডাৰী ফলিকুল হয়, প্ৰাইমাৰীৰ পৰা ছেকেণ্ডাৰী, ছেকেণ্ডাৰীৰ পৰা টাৰ্চিয়াৰী, টাৰ্চিয়াৰী, এই টাৰ্চিয়াৰীৰ পৰা কি হ'ব গ্ৰাফিয়ান ফলিকুল হ'ব। এই গ্ৰাফিয়ান ফলিকুলটো কি হৈছে দেখিছেনে, ইয়াত শেষত কি হ'ব ই ফাটি যাব, ফাটি পেলাই কি হ'ব ইয়াৰ পৰা এই যিটো অভাম আছে অভামটো ৰিলিজ হ'ব। কোন সময়ত অভাম ৰিলিজ হয় এতিয়া অকণমান কৈ দিছোঁ ৰেফাৰেঞ্চ হিচাপে, নেক্সট ক্লাছত মনত ৰাখিব যে যেতিয়া অভুলেশ্যনৰ 14 ডে হয়, মেনষ্ট্ৰুৱেল চাইকেলৰ 14 ডেজত কি হয় এই অভামটো এই অভেৰীৰ পৰা ফাটি পেলাই এই গ্ৰাফিয়ান ফলিকুলৰ পৰা ফাটি পেলাই কি হয় ওলাই আহে। আৰু এই খালী যিটো বস্তু থাকে ইয়াৰ পৰা অভামটো ওলাই, আৰু এই যিটো খালী বস্তু ৰৈ গ'ল, এই খালী মানে যিটো ঠাই ৰৈ গ'ল ইয়াক আমি নাম দিওঁ কি কৰ্পাছ লুটিয়াম, যিটোৱে কি হয় এণ্ডোমেট্ৰিয়াম মেইনটেইনত যথেষ্ট সহায় কৰে। সেয়া কি হয় আমি যথেষ্ট পিছত ভালকৈ আলোচনা কৰিম যেতিয়া মেনষ্ট্ৰুৱেল চাইকেল পঢ়াম। গতিকে আজিলৈ আমি মানে এইখিনিয়ে আলোচনা কৰিব খুজিছোঁ, ইয়াতকৈ বেছি আমি মানে আজি আলোচনা নকৰোঁ। নেক্সট ক্লাছত আমি মানে নেক্সট টপিক এটা ল'ম। গতিকে ইয়াত মই কিছুমান সহজ ঠিক নহয় আগতে মানে অহা যিবিলাক ইতিমধ্যে নিট বা সেনেকুৱা ধৰণৰ এক্সামত আহিছে, সেনেকুৱা কেইটামান MCQ ইয়াত দিছোঁ। ইয়াত চাওক নিট 15ত আহিছে বা বাকীবিলাকৰ সেনেকুৱা ধৰণৰ কিছুমান এক্সামত আহিছে। গতিকে এইসমূহ আপোনালোকে ছল্ভ কৰিব ট্ৰাই কৰক, যদি নোৱাৰে আমাক কমেণ্ট ছেকশ্যনত জনাওক, আমি আপোনালোকক মানে এনচাৰসমূহ দিম বা নেক্সট ভিডিঅ'ত আমি এনচাৰসমূহ দিম। আৰু বাকী কিবা ফিডবেক থাকিলে জনাব। ধন্যবাদ।